কিয় বোলে সমস্ত চিত্তৰ সাক্ষী। ভগৱন্তক কি কৈছে? তেওঁ হৈছে সমস্ত চিত্তৰ সাক্ষী। সকলোৰে চিত্তৰ সাক্ষী স্বৰূপে কাই আছে? কৃষ্ণ। আইসকলে গায় ৰাম কৃষ্ণ ৰাম কৃষ্ণ পুৰকায়ে পৰম যতনে দেশীয় যত কন্যা তোমাক মই ভাণ্ড তুমি মোক ভাণ্ডায়ে শ্ৰদ্ধয় সাক্ষীব ভাণ্ডিবা পুনৰুপায়। এই শ্ৰদ্ধ আৰু এই শ্ৰদ্ধ সাক্ষী যিজন অধিষ্ঠাতা তেওঁ সকলোৰে সাক্ষী স্বৰূপে। তাহলে শ্ৰদ্ধ সাক্ষী কাক কৰি? মন আদি শ্ৰদ্ধ ইন্দ্ৰিয়ৰ অধিষ্ঠাতা ভিন্নে ভিন্নে আছে তাত শ্ৰদ্ধয় দেৱতা। শ্ৰদ্ধয় দেৱতা আমাৰ লোক আদিত্য সূৰ্য আছে আদিত্য। আদিত্য মানে সূৰ্য। নাকত আছে অশ্বিনী কুমাৰ। জিভাত আছে বৰুণ। বাক্যত আছে অগ্নি। কৰ্ণত আছে দিক। ছালত আছে বায়ু। এই হাতখন আছে ইন্দ্ৰ। চৰণত আছে কৃষ্ণ। এইকাৰণে আমি ভৰি ধৰি সেৱা কৰো। ডাকৰ বচন আছে নাই? চৰণে জানি মৰণত খাই। তাৰমানে চৰণত আছে কৃষ্ণ। গুহ্যত আছে মিত্ৰ। মুখত আছে প্ৰজাপতি। চিত্তত বাসুদেৱ। অহংকাৰত আছে ৰুদ্ৰ। মনত আছে চন্দ্ৰমা। বুদ্ধিত আছে ব্ৰহ্মা। এই 14 পুণ্য পাতকৰ সাক্ষী ঈশ্বৰৰ পূৰ্ব হৃদয়ত আছে। এই 14জন সাক্ষী। গতিকে এই 14জন সাক্ষীৰ মূল নায়কজন হৈছে কৃষ্ণ। এইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে তুমি সৰ্ব সাক্ষী আত্মাৰ ভিত্তিকে কওঁ। তুমি সমস্তৰে সাক্ষী স্বৰূপে আছা। ক'ত আছা? আত্মাৰ। আত্মাত আছা তুমি সমস্তৰে সাক্ষী স্বৰূপে। গতিকে ভগৱানকৈ মনে মনে হাঁহিবলৈ ধৰিলে। তেওঁ জানে সকলো কথা। এতিয়া অপূৰ্ণক মাতি আহিছে। পৰম বৈষ্ণৱয়াতে অপূৰণ জানুমতে নাই বাঞ্ছা মনি কৰি আন। এই যেবে ইচ্ছাই আছে মানে মাতিল মাত্ৰকে বোলে ইঘে আহি পইলা মোৰ স্থান। যে অপূৰ্ণ হৈছে পৰম বৈষ্ণৱ। আৰু সেইকাৰণে অপূৰ্ণ জানুমতি নাই বাঞ্ছা মনিত ইয়াৰ। যে মই জানো অপূৰ্ণৰ যে সামন্ত মণিটোৰ প্ৰতি কোনো বাঞ্ছা নাই। এই কথা মই জানো। যেবে ইচ্ছা আছে মানে মাতিল মাত্ৰকে কেনে ইঘে আহি পইলা মোৰ স্থান। গতিকে মণিৰ প্ৰতি আসক্তি ত্যাগ কৰি অতি অন্তৰে অপূৰ্ণে আহি মোৰ ওচৰত পালে। তেওঁৰ মণিৰ প্ৰতি আসক্তি নাই। সেইকাৰণে অতি অন্তৰে আহি তেওঁ মোৰ ওচৰত পালে। মই যেবে দেও যাচি তবতা নবান
যদি দান কৰা যায় সেই দানত কোনো মূল্য নাই। যিজন যোগ্য ব্যক্তি সেইজনৰ ওচৰতে আমি যিকোনো বস্তু দান কৰিব লাগিব। যোগ্যজনেহে সেই দানৰ মূল্যটো বুজি পায়। আৰু অপাত্ৰত দান কৰা মানে কাঁচা নুপুৰা ঘৰত পানী থোৱা এটা কথা। নুপুৰা কাঁচা ঘৰত যদি পানী থয়, পানী থোৱা কৰি ঠিক তেনেকে অযোগ্য ব্যক্তি অপাত্ৰ ব্যক্তি দান কৰাৰ কোনো ফল নাই। সেইকাৰণে দান কৰোঁতে আমি অলপ চাই চিন্তি দান কৰিব লাগিব। য'তে ত'তে আমি দান কৰিব নালাগে। কোনোবাই খুজিলে বুলি যদি আপুনি 100 টকা এটা দি দিয়ে, 200 টকা দিয়ে, 500 টকা দিয়ে, তেনেহ'লে আপোনাৰ এইটো দান নহয়। ৰাস্তাৰে এটা মানুহ যাই আছে, আপোনাক খুজিলা বোলে বাবু মোক টকা দিয়ক, মই 7 দিন মানে আকৌ ভাত পানী খাব পৰা নাই। আপনিও বৰ দয়ালু হৈ তাক দি দিলে আপুনি 100 টকা। সি 100 টকাটো মগৰ ভাজি নি মত পেলাব। এই 100 টকাটো কোনো মূল্য নাই। দানটো অযোগ্য মাত্ৰ দান কৰিব নালাগে, যোগ্যজনকে দান কৰিব। এইবাৰ ভগৱন্ত কৃষ্ণই কৈছে যে আচলতে সামন্ত মণিটোৰ যিটো মানে গুণ, এই গুণটো নষ্ট হৈ গৈছে। দুটা কথা অলপ আগতে ক'লে, যিখানে থাকে ইটো সামন্তক, নারীকে দুর্ভিক্ষ মারি মরক, নারীকে ব্যাধি বেদক ভয়, এক উপহর্গ নুপুজে কয়। যদি তেনেকুৱাই হয় তেনেহ'লে সেই সামন্তক মণিটো য'ত থাকে তাতে যদি বাঘাব ভয়ে নাই, প্ৰচেণ্টে ঘৰত পিন্ধালে কিয় ৰাখি হয় নাযাম। মই ৰাখো নহয় তাতো আমাৰ যে মণিটো যাই পিন্ধে তাতো বাঢ়িবৰ ভয় নাই, কিয় নাৰাখা? ইবাৰতে সেই মণিটো কি হয় পৰা নাই দিলা, দেখি জাম্বুবন্ত বিৰি প্ৰিয় বিৰংগ লৈলন্ত মণিক মাৰি আহিব। মণিটো গৈ ৰাখিব, ইহঁত মাৰি লাভ নাই। সি আৰু বেছি মূল্য আহি গ'ল। ইবাৰতে সি কি কৰিব পাৰে নাই, দাস কৰিলে ৰাখি দাঁড়িয়ে গতিকে সেইকাৰণে মণিটোৰ যিটো মহত্ব, সেই মহত্বটো ৰক্ষা কৰা হেতুকে তেওঁ কি সংসাৰটো মাত লাগে। কিন্তু এতিয়া আৰু এটা কথা আপোনালোকে এটা কথা ক্লিয়াৰ কৰি মই কৈছো, এই যে প্ৰচেনজিৎ সত্ৰাৰ যিটো নিজা ভেট মানে খুৰা ভেট আছে, তাতে খাই কৰি দিছে, তাতে ভেট নহয়, খুৰা ভেট আছে। মানে প্ৰচেনজিৎৰ ভেট নাছিল, খুৰা ভেট কৰি দিছে, খুৰা। গতিকে এই প্ৰচেনজিৎ মুনি, গতিকে এতিয়া এই মণিটো কিন্তু এতিয়া জাম্বু অক্ৰূৰৰ আগত আহি গ'লগে। এতিয়া তাতে হস্ত ভাই গতিকে কণাপিয়া হওক না, গতিকে আমাৰ সেইকাৰণে ভগৱন্তে কৈছে যে যোগ্য যদি কৈছে সেইকাৰণে মণিক কৈবাৰত খাই একবিনে আন নাই, ব্যক্ত মণি থ আন হাতে। এই মণিটো থোৱাৰ বেলেগ জেগা নাই, সেইকাৰণে মণিটো তাতে থোৱা হয়। এই বুলি হাস্য কৰি প্ৰবন্ধ বদনে বনি, বুলন্ত মুনিও দান কোটি, শতধনু দুষ্টে আদি তোমাক হৈ আছে মণি, হেন মই শুনিছ সম্প্ৰতি। কৃষ্ণই আউটকীয়া কৈছে অকলে, মই শুনছো এই সামন্ত মণিটো বোলে আপোনাৰ তাতে আছে, মই শুনা কথা দিয়ক। শতধনু দুষ্ট আদি তোমাক হৈ আছে মণি, হেন মই শুনিছ, মই শুনছোৱে মাত্ৰ, মণিটো আপোনাৰ তাতে আছে। আগত ধৰি আছো জানি লোকে কৰে কানা কানি, অক্ৰূৰত আছে মহামণি, মণিৰ বচনেৰে আটক হৈল মহা উৎপাত, দ্বাৰকাত অনেক বিঘিনি
মণি তুমি আমাক দিয়া খুঁজছে সত্ৰাজিত অপুত্ৰক তাৰমণি সামন্তক আমি আৰু লৈলা কল পাৰি সত্য ভামাই বিয়াৰ স্বৰূপত অধিকাৰ কামপুত্ৰ আছে ক্ৰিয়ামুনি সত্ৰাজিত অপুত্ৰ ল'ৰা ছোৱালী নাই ল'ৰা নাই পুত্ৰ মানে ল'ৰা নাই ছোৱালী আছে তাৰ মণিটো হৈছে সামন্ত আনে আৰু লৈ পাব নহয় এইটো আচলতে অধিকাৰটো একমাত্ৰ সত্ৰাজিত এই মণিটো অধিকাৰ দিয়ে আৰু সত্য ভামাই এই মণি অধিকাৰী কায় সত্য ভামাই কাৰণ সত্ৰাজিত যিয়ে সত্য ভামা জলপিণ্ড বিনাতাক বুজিল কলেধা সত্য ভামাৰে পুত্ৰ গণে আন যত ধন যত মানে তেৰে পাই দিব হবে মণিকে খুঁজে ৰাখি জলপিণ্ড দিয়াতা খুঁজিল সকলো ঘাট এটা ঘাট শব্দটো বুজিল আমি এই সংসাৰত মনুষ্যৰ হৈ জন্মগ্ৰহণ কৰাৰ লগে লগে আমি পঞ্চ ঋণ ধৰিলে আমি পাঁচটা ঋণ ধৰিলে প্ৰথম দিন আইকিটা থাকে পিতৃ মাতৃয়ে আমাক জন্ম দিলে আইকিটাই ডাঙৰ দীঘল কৰিলে আৰু তেওঁলোকৰ ওচৰত আমি চিৰ ঋণী এই ঋণ আমি কেতিয়াও উঠাব কেতিয়া পাৰি যেতিয়া পিতৃ মাতৃ মৃত্যুৰ পিছত সেই পুত্ৰই যদি পিতৃ মাতৃৰ ক্ৰিয়া কৰ্ম কৰে তেতিয়াহে অৰ্থাৎ পিতৃৰ শ্ৰাদ্ধাদি তৰ্পণ যদি কোনোবাই কৰে তেতিয়াহে সেই পিতৃ মাতৃৰ ভাগ পুত্ৰই পিতৃ দেৱৰী দেৱতাৰ ঋণ তিনি হৈ গুৰু ঋণ তিনি হৈ পিতৃ দেৱৰী গুৰু আৰু এই বিশ্ব ব্ৰহ্মাণ্ডখনত যিমান জীৱ আছে পঞ্চভূত জীৱ এই সমস্ত আমি ঋণী আৰু এই পঞ্চই যুদ্ধ কৰিবলৈ হলে আমি এই পঞ্চ কৰ্মটো লাগে প্ৰথম পিতৃ শ্ৰাদ্ধাদিত কণী কৈছে জলপিণ্ড দান দিয়া পুঁজিল সকলে ভাগে উজ্জ্বলা আয় উজ্জ্বলা একমাত্ৰ সত্য ভামাৰ পুত্ৰ হয় আন ধন যত মানে তেৰে পাইলে কমে মণিকে খুঁজি ৰাখি আৰু আন জন্তান তেতিয়াহে হ'ব যদি তেওঁ মণিটো হাতত পায় এই মণিটোৰ অধিকাৰী একমাত্ৰ সত্য তথাপিতো ইটো মণি আক ধৰি দেখ কৰি নজানিয়া বাঞ্ছয়া স্বৰূপে বুলিল বাণী তোমা দেখা পোক মণি মই প্ৰভু দিলো তাকংবা দাদা বলভতে দেখা নজান্ত প্ৰত্যয় পোক মণি পায়া ভাঙিল মুৰাৰী একেশ্বৰে মুকৰি মিকিলা উজাও কৰি বিহব নামিলা দুখ দাদা বলভদ্ৰই মোক বেয়াই কৰা যে মই এই মণিটো আনি সত্ৰাজিত ঘৰত থলো এইটো এটা ৰোগত কৰিলো মই এই ৰোগতে মোক এৰি দাদা বলভদ্ৰই মিকিলা গুচি গ'ল হেন জানি মহামানী দেখাই সামন্ত মণি বান্ধৱৰ আদি কল্যাণ সন্দি যাওক দুখ ভয়ে দেখাই মহাশয় কলংকত পৰা মুক্তা মোক কলংক মুক্ত কৰা মই কলংকিত হৈছো এই কলংকৰ পৰা তুমি মোক মুক্ত কৰা বেকত দুয়ো মণি যজ্ঞ কৰা প্ৰতিদিনি আদত লৈ আছে কাপ ভয়ে
মনোরণ করিও উৎসবগত বৈষ্ণব বিগ্রহ দিও দান হে নাহি মত কিছু হয় দেখায় কৃপা নয় হবার কুসুকয় অপমান মোর তুমি মনোকামনা পূর্ণ করা করিও উৎসবগত বৈষ্ণব বিগ্রহ দিও দান বৈষ্ণব বিগ্রহ আপনি দান করিব বিচার নাহি মত কিছু হয় দেখায় কৃপা নয় হবার কুসুক অপমান সকলের প্রতি অপমান এই অপমান তুমি মোর আদর করি এই মণিকুম বিদ্যা এইগুলি অপূর্ব খুশি হেন হাইম বাণী মাধব রঘুনি অক্রূর হরিক হইল ওর বস্ত্র গিলিয়া হাতে মহিলয়া কৃষ্ণর হাত দিল অপূর্ব আনন্দিত হইছে আর কাপড় নিয়াইলে এই মণিটো সেই মণিটোৰ বস্ত্ৰ পুৰি কৃষ্ণৰ হাতত সেই মণিটো প্ৰদান মণি মনোৰম জলে পূৰ্জম দেখি কৃষ্ণ ৰংগ হইল সবাক দেখায়া কলংক গুচাই কোনো অক্রূৰত হইল মণিটো সকলোকে দেখুৱাই দিলে আৰু নিজৰ কলংকটো আগত ধৰি এই মণিটো পুনৰাই তেওঁ অক্রূৰতাতে বন্ধু বান্ধৱৰ দুখ দূৰ কৰিলা হৰিক হৃদয় পাৰ সেইদিন ধৰি জগতা কুমাৰী দূৰ কৰিলা দ্বাৰকাৰ কৃষ্ণৰ আদেশে মণি লৈ আপাছে অক্রূৰ গৃহ হইল আকি মনোরমে থাকি নিজ শ্রমে অনেক শ্রীজ্ঞ যোজিল কৃষ্ণ আদেশত অক্রূৰে মণিটো নিজ গৃহলৈ গ'ল আৰু নিজৰ আশ্ৰমতে তেওঁ অনেক যজ্ঞ পালন কৰিলে সেই মণি আগত লৈ আৰু পুনৰ অস্ত্ৰ আৰু কুকৰ্ম সৃষ্টি হ'বলৈ ধৰিলে কিন্তু এই অষ্টভাগ কুকৰ্মৰ প্ৰতিও অক্রূৰৰ অলপ মোহ নাই সমস্তে দেৱ কৃষ্ণ মাধৱৰ যাত্ৰা উৎসৱ মংগল অনন্ত প্ৰতি দেন্ত বৈষ্ণৱক দুখী দৰিদ্ৰক বিপ্ৰয়াতি হৰিকে অনেক গণতন্ত্র উৎপন্ন হয়ে এইবিলাক দুখীয়া দৰিদ্ৰবিলাকক অপূৰ্বে সহায় কৰি কৃষ্ণৰ চৰিত্ৰ আকি বিপৰীত বুজিবে কপোন জনে সবাকে বঞ্চিয়া ভক্তয় অকুলত শৈলন্ত মণিয়া কোনে ভগৱান কৃষ্ণৰ এইটো বিপৰীত চৰিত্ৰ ঈশ্বৰৰ এই বিপৰীত মহিমা আমি কেনেকৈ বুজি পাম বেদৰে বুকুৰ বিত্ত নাৰায়ণয়ে দৈব গীত মন্তে সাক্ষাতে হৈলা বিদিত জীৱৰ তৰণ হেতু নাৰায়ণয়ে প্ৰচাৰিলা নিজ
কৃষ্ণৰ এই যিটো বিপৰীত চৰিত্ৰ আমি কেনেকৈ বুজি পাওঁ? কিন্তু কোনে বুজে? ইয়াত কোনে ভকত তপৰে মাধৱ হৰয়ান হে মিত্ৰ বন্ধু আৰু নাই হেন ভগৱন্ত ঈশ্বৰ কৃষ্ণ বুজিওক সমুদায়। ভকতৰ বাহিৰে মাধৱৰ আন মিত্ৰ বন্ধু আৰু নাই। ভগৱন্ত ভকতৰ বাহিৰে আৰু আমাৰ মিত্ৰ বন্ধু আৰু দ্বিতীয়জন নাই। হেন ভগৱন্ত ঈশ্বৰ কৃষ্ণক বুজিওক সমুদায়। গতিকে সেইজন ঈশ্বৰ ভগৱন্ত আমাক কি কৈছে? সমুদায়, সকলোৱে বুজা। হেন ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ মহিমা ইটো প্ৰধান সৰ্ব সুমংগল পাপৰ অনল সামন্ত কয় উপাখ্যান জীবজনে আপন কোনে ভক্তি ভাবে মনে স্মৰে যিটো জন কলংক দুষ্কৃতি কৰিয়া দুৰ্গতি চলয় বিষ্ণু পাপৰ অন্ত হৈছে এই ঈশ্বৰৰ চৰিত। কেনেকৈ পাপৰ অনল, অনল মানে জুই, পাপ দহন কৰে। কেনেকৈ পাপ দহন কৰে? দুষ্ট চিত্তে যদি হৰিও মৰে তথাপিতো তাৰ পাতক হৰে অনিচ্ছাক যেন অগণি কৰে বিষ্ণু ধৰ্মত্বৰ আগমে কৰে। কোনোবাই যদি দুষ্ট চিত্তে হৰিক স্মৰণ কৰে তেনেহলে তেওঁ হৰিয়ে ৰক্ষা কৰে। শ্ৰদ্ধাভাৱে হওক বা হেলাৰঙে হওক কোনোবাই যদি ঈশ্বৰক স্মৰণ কৰে তেনে ভগৱন্তে তেওঁক কৃপা কৰে। কোনোবা শ্ৰদ্ধাভাৱে হওক বা হেলাৰঙে গতিকে জুয়ে যেনেকে পগাকৈ পুৰি চাৰখাৰ কৰি কেঁচা টকা নাচায়, ঈশ্বৰৰ নাম আপুনি যোনে লয় তেওঁক কি কৰে? ভগৱন্তে কৃপা কৰে। তেওঁ শ্ৰদ্ধাভাৱে হওক বা অশ্ৰদ্ধাভাৱে হওক বা হেলাৰঙে হওক। গতিকে সৰ্বমংগল পাপৰ অনল বুলি কৈছে। পাপ দহন কৰে, পুণ্য অৰ্জন। সেইকাৰণে ভাগৱতে বোলে পৰম বান্ধৱ হৰিৰ নাম আক জিত লয় অবিশ্ৰাম তাৰ কাৰ্য হানিলে দেখা প্ৰতি লোৱা আতৰো লেখা প্ৰথমে দহিবে পাতক ছয় কৰাইতে মহা পুণ্য অদ্ভুতয় কৰাইতে বিষয়ত বীৰপতি কৃষ্ণ দৰাইতে প্ৰেম ভগতি উপজাইতে আতি বৈষ্ণৱ ধ্যান মায়াক দহিয়া কৰে নিৰ্যান চৈতন্যময় শুদ্ধ ৰূপ ধৰি কৈবৰ্ত তেন্তে আগত। এই সাতটা কাৰ্য আমি ভগৱন্তৰ নাম বুলি লাভ কৰোঁ। এই ভগৱন্তৰ নাম কেনেকৈ ল'ব লাগে? হলে শ্ৰদ্ধা সহকাৰে হওক বা হেলাৰঙে হওক, যেনেকৈ পায় তেনেকৈ ল'ব লাগে। সেইকাৰণে হৈছে পাপৰ অনল স্বৰূপ, পাপ দহন কৰি পুণ্য অৰ্জন কৰে। কৃষ্ণ বুলি ক'লেই পাপ দহন হৈ যায় আৰু পুণ্য অৰ্জন। ইমান সহজতে ঈশ্বৰৰ নাম ত্যাগ কৰি কোনোবাই যদি ভক্তিভাৱে শুনে তথাপি পুণ্য পায়। ভক্তি সহকাৰে কোনোবাই যদি কীৰ্তন কৰে তথাপি পুণ্য পায়। ভক্তি সহকাৰে
শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্ধন পালন দাস্য অকীৰ্ত আৰু আত্মনিৰ্ভৰ এই নটি ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি তিনিটা যদি দুটা বুলি কওঁ তাহলে স্মৰণ কৰিছে শ্ৰৱণ কোনে কৰিলে বলে পৰীক্ষিত নামৰ ৰজাজনৰ দৰে আমি যদি ভক্তি সহকাৰে ঈশ্বৰৰ কথা শ্ৰৱণ কৰোঁ তেনেহলে আমাৰ জীৱনত নিশ্চয় মংগল হ'ব দেৱৰ্ষি নাৰদৰ দৰে যদি আমি কীৰ্তন কৰোঁ কীৰ্তন কৰি কৈছে নাৰদৰ দৰে যদি আমি কীৰ্তন কৰি থাকোঁ অহৰ্নিশে নাৰদে অহৰ্নিশে কৰি আছিলে নাই অহৰ্নিশে কৰি আছিল আৰু সেইকাৰণে নাৰদৰ কি হৈছিল হাতে দিব বিনাগত মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তিয় বিশ্বাস প্ৰেমে বাবে চিত্তাতি ৰোমাঞ্চ হৰি ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীল এই কথা হাতত দিব্য বিনা মুখত ৰাম নাম হৃদয় কৃষ্ণমূৰ্তি স্মৰণ অবিশ্ৰাম তেওঁ কৃষ্ণৰ গুণগান গাইছে প্ৰতিদান মুহূৰ্তে নাৰদৰ গান প্ৰতিদান মুহূৰ্তে নাৰায়ণ নাম গতিকে আমাক নাৰদৰ দৰে কীৰ্তন কৰি ভক্ত প্ৰহ্লাদৰ দৰে স্মৰণ কৰক ঈশ্বৰৰ নাম স্মৰণ কৰিছে প্ৰহ্লাদে এতিয়া বলে যেতিয়া প্ৰহ্লাদক দঁতাল হাতীৰে খুচিব দিলে হিৰণ্যকশিপুৱে আদেশ কৰিলে দৈত্যসকলক দঁতাল হাতীৰে খুচিব দিলে পৰ্বতৰ ওপৰেৰে ধৰিয়াই দিলে গাত পৰ্বত জাপি দিলে বিষাক্ত সৰ্পৰে দংশন কৰিব দিলে উতলাহা গৰম পানীত ঢালি দিলে জুইত দিলে তথাপিও প্ৰহ্লাদৰ গাত কিহৰ কাৰণে বলে স্মৰণ আমি ঈশ্বৰৰ নামটো স্মৰণ কৰিব লাগে প্ৰহ্লাদে আমি প্ৰহ্লাদৰ দৰে স্মৰণ কৰিব পাৰিছোনে আটাইতকৈ ডাঙৰ প্ৰশ্ন আজি হয়নে প্ৰহ্লাদৰ দৰে স্মৰণ আমাৰ আহিছেনে অহা নাই সেইকাৰণে প্ৰহ্লাদে গাইছিল প্ৰহ্লাদে পাঁচ বছৰ ভক্তি কৰে ঈশ্বৰ ৰামে হৰি মানে কোনে হৰি যাৰ হৃদয় প্ৰহ্লাদৰ পাঁচ বছৰ ভক্তি কৰে ঈশ্বৰ ৰামে হৰি মানে কোনে হৰি যাৰ হৃদয় প্ৰহ্লাদৰ পাঁচ বছৰ এ দিগগ জনন প্ৰহ্লাদৰ পাঁচ বছৰ আদেশ কৰিলা ভক্তি কৰে ঈশ্বৰ দিগগ জভিল জানতে প্ৰহ্লাদৰ পাঁচ বছৰ ভক্তি কৰে ঈশ্বৰ ৰামে হৰি মানে কোনে হৰি যাৰ হৃদয় প্ৰহ্লাদৰ পাঁচ বছৰ প্ৰহ্লাদৰ স্মৰণ লক্ষ্মীয়ে এইদৰে অৰ্চন কৰি গৈছে পাদাৰ্পণ কৰি গৈছে কাক দৰে লক্ষ্মীৰ দৰে পাদাৰ্পণ কৰে ভগৱন্তৰ চৰণ সেৱা কৰা লক্ষ্মী গতিকে আমাক এই যে স্মৰণ ভক্তিটো প্ৰহ্লাদৰ দৰে নাৰদৰ দৰে কীৰ্তন কৰি ইয়াতে সেইকাৰণে গৈছে ভক্তি ভাবে কি ভক্তি ভাবে আমি কেনেকৈ সোনকালে ভক্তি ভাবে তেনেহলে আমি পৰীক্ষিত কথা মনত কৰিব লাগিব পৰীক্ষিত নামৰ ৰজাজনে গংগা পাৰত আহি কেনেকৈ ভাগৱত শুনিছিল এই কথাটো আমি জানিব লাগিব
এখানে ভাগবত আর এই কারণে শ্রোতা হচ্ছে 5 জন ভাগবতী আপনাদেরকে শুনি আছে এই গুণা 5 জনে ভাগবত শুনে আর্ত জিজ্ঞাসু অর্থাৎ জ্ঞানী আর্ত জিজ্ঞাসু অর্থাৎ জ্ঞানী এই 4 জনে ভাগবত আর্ত মানে জগতে উৎপন্ন বিপদ হয়েছে বিপদ করিলে ঈশ্বর নাম জিজ্ঞাসু যার মনত এটার পিছত এটা প্রশ্ন জানবার ইচ্ছে অর্থাৎ কি মানে কামনা করি ধন লাগে তপস্যা লাগে পুত্র লাগে আর জ্ঞানী জ্ঞান প্রাপ্ত করে পরীক্ষিত আছে জ্ঞান মুক্ত পরীক্ষিত আছে জ্ঞান আমি ভাগবতলৈ কিয় আহিছো জ্ঞান আহৰণ কৰে ইয়াত আমি কি জ্ঞান পাম ভাগৱতে কি জ্ঞানৰ কথা বলে বলে আমি ভাগৱতক আহিছো স্বৰূপ জ্ঞান কৰে আমি জানিব লাগে স্বৰূপ জ্ঞান স্বৰূপটো কি আমাৰ স্বৰূপ কি প্ৰশ্ন নিজৰ ওপৰত কৰিব লাগে মই কোন কিয় আহিলি ইয়ালৈ আৰু ইয়াৰ পৰা লগত মই কোন কিয় আহিলি ইয়ালৈ আৰু ইয়াৰ পৰা মই কি লৈ যাম এই স্বৰূপ জ্ঞান আৰু এই স্বৰূপ জ্ঞান প্ৰাপ্তিৰ বাবে পৰীক্ষিত নামৰ ৰজাজনে গংগা পাৰলৈ গৈছে গংগা মানে কি গংগাৰ আন এটা নাম হৈছে পবিত্ৰ সেই পবিত্ৰতাটো হৈছে গংগা পৰীক্ষিত ৰজাই গংগাৰ পাৰলৈ গৈছে তাতে এটা তত্ত্ব আছে গংগাৰ পাৰত পৰীক্ষিতে গৈছিল সেই পবিত্ৰ গংগা আমি আজি পাম নে বাৰু আনিব পৰা বলে পবিত্র গঙ্গার আন একটা নাম আছে নাম গঙ্গার আন একটা নাম আছে নাম অর্থাৎ নাম গঙ্গা ওচৰলৈ আমি আহিছো আমাৰ হৃদয়ের একজন নাম গঙ্গার আমি অবতারণ কৰিছো আমাৰ হৃদয় করে আমার ভক্তি কি নদী করে আমার হৃদয় গঙ্গা দিয়ে গেছে আর এই পবিত্র গঙ্গার কারণে আমি আহি উপস্থিত হইছো আমি হৃদয়ের একজন প্রবেশ করিছো বলে আমার পবিত্র গঙ্গার আর এই পবিত্র গঙ্গার কারণ আমার মনত গোলাদি থকা একটা প্রশ্ন সেই প্রশ্নর উত্তর বিচারি গঙ্গার পাৰলৈ আহিছো সেই গঙ্গা কি বলে আজি যে আপনাদেরকে এই স্থানত উপস্থিত গঙ্গা পবিত্র গঙ্গা আপনাদেরকে এইখানে আমার দৈনিক অরণ্যত আহিছে এইখানে আমার দৈনিক অরণ্য আমি আপনাদেরকে কোথায় আমি বলে আমি একটু নৈতিকরণ করে ভাগবত পরীক্ষিত নামৰ ৰজাজনে গংগাৰ পাৰত ভাগবত শুনি মুক্তি লাভ কৰিলে আমি পাইছো ভাগবত নহয় সপ্তদিন ভাগবত শ্ৰৱণ কৰি ৰজা পৰীক্ষিতে মুক্তি পালে সপ্তদিন ভাগবত শ্ৰৱণ কৰি তুংগভদ্ৰা নদীৰ পাৰত গোকৰ্ণই ধুন্দুকাই পেটজনীৰ পৰা উদ্ধাৰ কৰিলে ভাগৱত মুক্ত হৈ গ'ল পৌনক প্ৰমিত কৰি 28 সহস্ৰলৈকে নৈমিষ অৰণ্যত ভাগৱত শুনিলে তেওঁলোকে মুক্ত হ'লনে কোৱা পাইছে নেকি ভাগৱত 28 সহস্ৰলৈকে বেদত প্ৰধান বিষ্ণু নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি ভূত পানী আৱদ্ধ তথা পৌনক প্ৰমিত শুনি ভাগৱত কথা 28 সহস্ৰলৈকে ভাগৱত শুনিলে তেওঁলোকে মুক্ত হ'লনে বলে আমি তো আপনাদের পাব না এগুলোকে মুক্ত হতো এগুলো জীবন মুক্ত ভাগবতৰ আশ্রয় যদি একান্ত ভাবে দৃঢ় বিশ্বাসে লওঁ আমি জীবন মুক্ত হব
ভাগৱত শুনিলে যে আপুনি ঔষধ খাব নালাগিব, বেমাৰ ভাল হ'ব, ভাগৱত শুনিলে কি ফল পায়? ভাগৱত শ্ৰৱণ কৰিলে ৰোগৰ প্ৰতি, সেই বেমাৰটোৰ প্ৰতি থকা যি দুশ্চিন্তা, সেই দুশ্চিন্তাটোৰ পৰাহে মই মুক্ত হ'ব পাৰোঁ। বেমাৰটোৰ পৰা মুক্ত হ'ব। বেমাৰটো ক'ত জন্মে? বোলে দেহ। বোলে দেহটো কেনেকৈ আহিল? এই দেহত বেমাৰটো ক'ৰ পৰা আহিল? বোলে এই দেহত ৰোগটো আহিল পূৰ্বজন্মৰ প্ৰাৰব্ধ কৰ্মৰ ফল ই জন্মত ভুগিবলৈ। ই ৰজাই হওক বা প্ৰজাই হওক, হয়নে? সেইকাৰণে যুধিষ্ঠিৰ নামৰ ৰজাজনে পৃথিৱীত আহিল হস্তিনাপুৰ। যুধিষ্ঠিৰ কাৰ আছিল? বোলে যুধিষ্ঠিৰ আছিল ধৰ্ম। স্বয়ং ধৰ্মই যুধিষ্ঠিৰ হিচাপে এই ধৰালৈ আহি তেওঁ প্ৰাৰব্ধ কৰ্মৰ ফলৰ পৰা মুক্ত হ'ব। আমি ধৰ্মই যুধিষ্ঠিৰ হৈ আহিও যুধিষ্ঠিৰে এই সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা মুক্ত হ'ব নোৱাৰিলে। পাৰিলে নেকি? নোৱাৰিলে। আমি কেনেকৈ পাৰিম? গতিকে ভাগৱত শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমাৰ জীৱটো উত্তৰণ ঘটাব লাগে। দেহৰে ধৰ্মইত জনম মৰণ, দেহতে হয় উত্তম, দেহৰে ধৰ্মইত জনম মৰণ, দেহৰ ধৰ্ম, জন্মৰ মৃত্যু এই দেহটোৰ ধৰ্ম। আত্মাৰ ধৰ্ম জন্ম মৃত্যু নহয়। ভাগৱতে কি লাভ হয়? আমি যে দেহ নহয়, আমি যে এটা আত্মা, এই জ্ঞানটো প্ৰাপ্ত হয়। আৰু সেই জ্ঞানখিনিৰ নামে হৈছে স্বৰূপ জ্ঞান। আমি যে দেহ নহয়, আমি প্ৰত্যেকে একটি আত্মা। জন্ম মৃত্যু ক্ষুধা তৃষ্ণা এই সকলো দেহৰ ধৰ্ম। আৰু সেইকাৰণে দেহটো বিকাৰগ্ৰস্ত, আত্মা হৈছে নিৰ্বিকাৰ। সেই নিৰ্বিকাৰ আত্মা, সেই নিৰ্বিকাৰ আত্মা কি খাদ্য দিম? বোলে কৃষ্ণ নাম। নিৰ্বিকাৰ আত্মাই খাদ্য খাব বিচাৰে। কি খাদ্য খাব বিচাৰে? বোলে সেই খাদ্যটোৰ নাম হৈছে কৃষ্ণ নাম। দেহটো খাদ্য খায়, দেহটোৰ কাৰণে খাদ্য খাইছে, কিন্তু আত্মাৰ কাৰণে খাদ্য কি? বোলে আত্মাৰ খাদ্য হৈছে একমাত্ৰ নাম। আৰু সেই নাম গংগা আত্মাক ধুব লাগে। দেহটো ধুলেতো গংগাৰ পানী। সেইকাৰণে ভগীৰথ ৰাজাই গংগাক পৃথিৱীক নামে আনিলা। তেতিয়া ভগীৰথ ৰাজাই গংগাই সুধিলে যে মোক কিয় নিয়া? তেতিয়া ক'লে যে আপোনাক এইকাৰণে আনো, পৃথিৱীত পাপী তাপীৰ প্ৰকোপ বহুত ঘটিছে। সেই পাপী তাপীসকলে যাতে পাপ মুক্ত হয়, সেইকাৰণে আপোনাক দিব আছো। তেতিয়া গংগাই কৈছে মইতো যাব নোৱাৰিম। সেই পাপবিলাক মোৰ গাত লাগি ধৰিব, মই কেনেকৈ পবিত্ৰ হ'ম? তেতিয়া গংগাই ক'লে, ভগীৰথ ৰজাই ক'লে গংগা, হে মাতৃ, মাহেকত অশেষত যদি কোনোবা কৃষ্ণ ভকতে আহি কৃষ্ণ ভকতে আহি আপোনাক স্নান কৰে, আপনি পবিত্ৰ হৈ গ'ল। এতিয়া আপোনালোকে কওকচোন, গংগা শ্ৰেষ্ঠ না ভকত শ্ৰেষ্ঠ? যদি ভকত শ্ৰেষ্ঠ হয়, তেনেহ'লে আমি কি কৰোঁ? বোলে বাপেকে মৰবা আছে, ভাগৱত পুৰাণে ভাগৱতী আছে। ক'ৰপৰা জীয়াটো আহি বহুদিন অহা নাই, আহি গৈছে অলপ ভাগৱত কিয়? সেই পিতাৰ কাৰণে গংগাৰ পানী শিকাই দিব। যে গংগাৰ পানী বাপেকক পবিত্ৰ হ'ল না, ভাগৱতে পবিত্ৰ নকৰোঁ। ভাগৱত কিয় কৰে? মৃত্যুৰ মুখত পৰা ব্যক্তিৰ ওচৰত ভাগৱত কিয় পঢ়িব লাগে? বোলে আত্মাৰ খাদ্য। আত্মাৰ খাদ্য হৈছে নাম। এই আত্মাটোক আমি খাদ্য দিব লাগিব। আৰু আত্মাৰ খাদ্য নাম যদি আমি পাওঁ, তেতিয়া আমাৰ
বলে আমাৰ জীৱনত প্ৰীতি আহিব, আমাৰ জীৱনত মৰম আহিব, আমাৰ জীৱনত স্নেহ আহিব, সমস্ত বন্ধু বান্ধৱ। আৰু সেইকাৰণে আমি সেই পবিত্ৰ গংগা নাম, সেই নাম গংগাতে আমি অৱগাহন কৰিব। যে নাম কি বস্তু? বলে ভাগৱত শুনিলে শুনি আছো তাতে নাম লোৱা হৈছে নেকি আমাৰ? বলে হোৱা নাই। ভাগৱত শুনি নাম লোৱা হোৱা নাই, এইটো কি কথা কোৱা? বলে হোৱা নাই। পিতামহ ভীষ্মই যেতিয়া অপৰাজিতাত কৰি আছিল, 18 দিনীয়া কুৰুক্ষেত্ৰ যুদ্ধৰ 10ম দিনা পিতামহ ভীষ্মই অপৰাজিতাত কৰিছিল। অপৰাজিতাত কৰি থকা ভীষ্মৰ গাত 672 পাথৰে সৰবিদ্ধ কৰি ৰাখিছিল। আৰু সেই পিতামহ ভীষ্মই জীৱনৰ অন্তিম দিনৰ দিনাখন পাণ্ডৱসকল, ভগৱন্ত কৃষ্ণ, দ্ৰৌপদী, কুন্তি, সত্যৱতী আদি নাৰীসকল যেতিয়া ভীষ্মৰ পৰাজিতাৰ ওচৰত উপস্থিত হ'ল, তেতিয়া ভীষ্মই কৈছিল, যুধিষ্ঠিৰ, দান ধৰ্ম, ৰাজ ধৰ্ম, মুখ্য ধৰ্ম ছয় বহি আছে বিলাকান হে মনৰ সংশয়। হেৰা নাহি ভাগৱত ধৰ্ম সমানে নামৰ, কৃষ্ণ কচি নাইলায়ন্তে পৰম ঈশ্বৰ। দান ধৰ্ম, ৰাজ ধৰ্ম, মুখ্য ধৰ্ম এই সমস্তকে অৱহেলা কৰি নাহি ভাগৱত ধৰ্ম সমান নাম। নামৰ সমান ভাগৱত ধৰ্ম জগতত নাই। ভাগৱত ধৰ্ম কৰিছে নাম, নামৰ সমান ভাগৱত ধৰ্ম জগতত নাই। আৰু একমাত্ৰ নামৰ জৰিয়তে ভগৱন্ত কৃষ্ণৰ লগত আমাৰ পৰিচয় হয়, সম্বন্ধ হয়। একমাত্ৰ নাম। গতিকে ভাগৱত ধৰ্মৰ মূল হৈছে নাম। পৃথিৱীত যিমান ধৰ্ম আছে, এই সমস্ত ধৰ্মতকৈ সৰ্বশ্ৰেষ্ঠ ধৰ্ম হৈছে ভাগৱত ধৰ্ম। দান কৰিলেও ভাগৱত ধৰ্ম সিদ্ধ হয়। মুখ্য ধৰ্ম, এই সমস্ত ধৰ্মতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে নাম। অন্যান্য যি কৰ্ম কৰি আছো এতিয়াতো ভাগৱত ধৰ্ম অন্তৰ্গত, কিন্তু নামৰ সমান ভাগৱত ধৰ্মৰ জগতত নাই। এটা সৰু উদাহৰণ মই দিব লাগিব, আইসকল আছে ভাল পাব। টেঙাৰ ভিতৰত শ্ৰেষ্ঠ টেঙা কি? টেঙা মানুহে খাই নহয়, শ্ৰেষ্ঠ টেঙা কি? মই যদি এটা কথা কওঁ আপোনালোকে বুজাই পাৰিব। আজি দুপৰবেলা এচিলা কলপাতত তেঁতুলি আনি তাতে নিমখ জ্বলা আনি কচি খাইছো। জিভা পানী কৈছে নাই? তাতে শ্ৰেষ্ঠ টেঙা কি? কাজি টেঙা, খৈকাৰা টেঙা, কটে টেঙা, এইবিলাকো টেঙা, কিন্তু তেঁতুলিৰ সমান টেঙা নাই। হয় নে নহয়? কাজি টেঙা, খৈকাৰা টেঙা, কটে টেঙা, বগৰী, এই সকলোবিলাকো টেঙাই, কিন্তু তেঁতুলিৰ সমান টেঙা নাই। কাৰণ তেঁতুলিৰ নাম ক'লে জিভাৰ পানী পৰে। দান ধৰ্ম, ৰাজ ধৰ্ম, মুখ্য ধৰ্ম এই সকলোবিলাকো ভাগৱত ধৰ্মৰ অন্তৰ্ভুক্ত হয়, কিন্তু নামৰ সমান ভাগৱত ধৰ্ম জগতত। গতিকে ভাগৱত ধৰ্মৰ মূল হৈছে নাম। এই নাম, নামৰ মাজতে ভগৱন্ত আছে। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি, নামৰ মাজতে আছে আত্মা।